পোন প্ৰথমে মই জয়ন্ত তালুকদাৰ ডাঙৰীয়াক অভিনন্দন জনাইছো 2004 চনত এছিয়ান গ্ৰেণ্ড পিক্স 2006 আৰু 2009 চনত ওয়ার্ল্ড আৰ্চাৰী চেম্পিয়নশিপত গোল্ড মেডেল 2005 চনৰ ওয়ার্ল্ড চেম্পিয়নশিপত সিলভাৰ মেডেল 2010 চনৰ কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক আৰু 2012 চনত জয়ন্ত তালুকদাৰে অলিম্পিকত লণ্ডন অলিম্পিকত অসমক প্ৰতিনিধিত্ব কৰিছিল আজি এগৰাকী সফল ক্ৰীড়াবিদক আমি অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি দিবলৈ পাই আমি সঁচাকৈ আমি অকণমান খেলৰ বাবে কিবা এটা কৰাৰ অনুভৱৰ এটা প্ৰাপ্তিৰ অনুভৱ আমি লাভ কৰিছো অসম চৰকাৰৰ বিশেষকৈ আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰ পৰা অসমৰ গুণী আৰু কীৰ্তিমান সকলক তেওঁলোকৰ খ্যাতি বা তেওঁলোকৰ বৰঙণিৰ বাবে স্বীকৃতি দিয়াৰ প্ৰথম প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল আমি যদি অলপ সময় মনত পেলাওঁ জয়ন্ত তালুকদাৰ ডাঙৰীয়াৰ জীৱনৰ কৃতিত্ব সম্বন্ধে যেতিয়া মই ক'বলৈ গৈছিলো তেতিয়া আপোনালোকে দেখা পাব তেওঁৰ জীৱনৰ গোল্ডেন পিৰিয়ডটো আছিল 2004 2006 2009 2010 2012 আৰু এই গোটেই কেইটা যদি আমি তেওঁৰ জীৱনৰ কৃতিত্ব চাবলৈ যাওঁ এই গোটেই কেইটা কৃতিত্ব তেখেতে 2014 চনৰ আগতে লাভ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ 2014 চনৰ আগতে অসমত জুনেই চৰকাৰ নাথাকিছিল কিয় সেই সময়তে তেখেতক উপযুক্ত সন্মান জনোৱা অসমবাসীৰ দায়িত্ব আৰু কৰ্তব্য আছিল লভলীনা বুঢ়াগোহাঁই হিমা দাস এখেতসকলে কৃতিত্ব লাভ কৰাৰ এমাহৰ ভিতৰতে অসম চৰকাৰে নাগৰিক অভিনন্দন অসম চৰকাৰে নিযুক্তি পত্ৰ এই গোটেই প্ৰক্ৰিয়াবোৰ সমাপন কৰিবলৈ সক্ষম হৈছিল কিন্তু জয়ন্ত তালুকদাৰে তেখেতৰ জীৱনৰ শ্ৰেষ্ঠতম সময়খিনিত অসমৰ ৰাইজৰ পৰা যিখিনি মৰম পাব লাগিছিল সেই মৰমখিনি পোৱাৰ পৰা বঞ্চিত হ'ল আৰু সেই সময়তে যদি চৰকাৰে বা অসমৰ আমাৰ দায়িত্বত থকা আমি সকলে তেখেতক যদি উপযুক্ত সন্মান জনোৱাব পাৰিলোহেঁতেন তেখেতৰ ক্ৰীড়া জীৱনে হয়তো আৰু এক নতুন গতি লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন যিয়ে নহওক তেখেতৰ কীৰ্তিময় জীৱনৰ 2012 চনৰ লণ্ডন অলিম্পিকক দেশক প্ৰতিনিধিত্ব কৰাৰ ক'ব গ'লে 12 বছৰ পিছত আজি প্ৰথমবাৰৰ বাবে জয়ন্ত তালুকদাৰে অসমত এখন মঞ্চত অসমৰ ৰাইজৰ তেওঁৰ কীৰ্তিত্বৰ স্বীকৃতি বা আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে মই ভাবো গুড গভৰ্নেন্স বা সুশাসন আমাৰ বাবে কিমান প্ৰয়োজনীয় ই জয়ন্ত তালুকদাৰৰ উদাহৰণতকৈ ডাঙৰ উদাহৰণ একো হ'ব নোৱাৰে এখন ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ মূল স্তম্ভটো হৈছে গুড গভৰ্নেন্স সুশাসন যেতিয়া এখন ৰাজ্যত সুশাসনৰ অভাৱ হয় গুড গভৰ্নেন্সৰ অভাৱ হয় তেতিয়া তাৰ ৰিপাৰকেশ্যন বা তাৰ প্ৰভাৱ সিৰিয়েলি পৰিবলৈ আৰম্ভ কৰে সেই প্ৰভাৱ আমি ভবাৰ ধৰণে সীমিত হৈ নাথাকে বিভিন্ন সময়ত অসমৰ বিভিন্ন গাঁৱৰ পৰা চহৰৰ পৰা অতি কমেও 100 পৰা 150 গৰাকী ব্যক্তিক মই সপ্তাহত জনতা ভৱনত বা লোকসেৱা ভৱনত সাক্ষাৎ কৰোঁ প্ৰতিটো সাক্ষাতৰ পিছতে মোৰ অনুভৱ হয়
যে কৰবাত নহয় কৰবাত সুশাসনৰ অভাৱৰ বাবে আমাৰ ৰাজ্যৰ জনতা এতিয়াও ৰাজনৈতিক চিন্তা চৰ্চাৰ ওপৰত নিৰ্ভৰশীল আৰু তেখেতসকলে অনুভৱ কৰে যে মুখ্যমন্ত্ৰীৰ ওচৰলৈকে নোযোৱালৈকে আমাৰ সমস্যাৰ সমাধান নহয় আজিৰ সভাতে যদি আমি সৰু এটা উদাহৰণ দিবলৈ যাওঁ যি আমি জীৱনত ভৱিষ্যতে মনত ৰাখিব লাগিব ইয়াত 28 জন কালচাৰেল এফেয়াৰ্স ডিপাৰ্টমেন্টত অফিচাৰে আজি নিযুক্তি পাইছে লোকসেৱা আয়োগৰ ৰিকমেন্ডেশন 6 মাহ আগতে হৈছিল 6 মাহ পাৰ হৈ গল ছাত্ৰ ছাত্ৰীসকলে বা যুৱক যুৱতীসকলে অনিশ্চয়তাত ভোগ কৰা আৰম্ভ কৰিলে আৰু প্ৰতিদিনে ৰাতিপুৱা মই শুই উঠাৰ লগে লগে 6টাৰ পৰা 7টা WhatsAppত মেছেজ এই 28 জন ল'ৰা ছোৱালীৰ প্ৰায় মই লাভ কৰা আৰম্ভ কৰিলো যোৱা 1.5 মাহৰ পৰা এতিয়া এই ছাত্ৰ ছাত্ৰীসকলকে যদি কোনোবা এটা দিনা আমাৰ সাংস্কৃতিক বিভাগৰ পৰা মাতি আনি যে তোমালোকৰ এইখিনি সমস্যাৰ বাবে নিযুক্তিটো 2টা দিন দেৰি হ'ব তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত পোনপটীয়াকৈ WhatsAppত যোগাযোগ কৰাৰ প্ৰশ্ন নাহিলেহেঁতেন যদি আমি ল'ৰা ছোৱালীখিনিক বুজাই দিবৰ কাৰণে আমি সক্ষম হলোহেঁতেন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ